Hi friends, good morning. Morning এটা ভিডিওলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। বহুত দিন হল ভিডিও দিয়া নাই। আসলে ভিডিও বিলাক এই কাৰণে দিয়া নাযায়। আসলে কি দেখাও আপোনালোকক সদায় আৰু ব্লগ বিলাক দেখাব নোৱাৰি। এই কাৰণে যিকোনো কিছুমান যদি প্ৰগ্ৰাম হয় তেতিয়া মই ভিডিও বনাবলৈ চেষ্টা কৰো। আজি ৰাতিপুৱা এয়া শুই উঠিছো 7টা মান বাজিছে আৰু 6:30 7টা মান বাজিছে শুই উঠিছো। উঠি এয়া মানাক ৰেডি কৰিবলৈ লৈছো যে আজি মানাহতৰ স্কুলত এনুৱেল ফাংচন হয়। তো বহুত বেছি এক্সাইটেড। তাই প্ৰথম স্কুলত দিয়াৰ পিছত এবাৰ প্ৰথম পাইব তাই এনুৱেল ফাংচন। তো বহুত বেছি এক্সাইটেড হয়। এতিয়া তাই ফ্ৰেছ হৈ আছে। প্ৰথমতে তাইক থৈ আহিব লাগিব, তাৰ পিছত আমি যাম। পেৰেন্টছ বিলাকক মানে 10টা বজাত মাতিছে। তাই সিহঁতক তো 8:30তে থৈ আহিব দিছে। তো সোনকালে তাইক ৰেডি কৰি তাইক থৈ আহো আৰু লগতে মই আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা প্ৰগ্ৰাম বিলাক হয়। প্ৰথমতে তাইক থৈ আহিম এখন আপোনালোকক মই আকৌ লগ পাই আছো দেই। মই ৰেডি হয় এয়া মানাক ৰেডি কৰি দিছো। এয়া দেখিছে না ওপৰতটো হোৱাইট সোয়েটাৰ দিব দিছে আৰু লগতে তলত ব্লু জিন্স আৰু এয়া বগা জোতা আৰু এয়া সান্তা ক্লজৰ টুপিটো এনেকৈ ৰেডি কৰি নিব দিছে। মই জানেনে ড্ৰেছটো বিচৰতে বগা সোয়েটাৰটো বিশেষকৈ বিচৰতে ইমান বেছি দিগদাৰ পাইছিলো, কিবাকে পালো আৰু এয়া এতিয়া ৰেডি কৰিলো। এতিয়া তাক স্কুলত থৈ আহো, পিছত মই আকৌ আহি মই ৰেডি হ'ম। তাৰ পিছত আপোনালোকক দেখাই আছো দেই মই সকলোখিনি। এয়া মানাক স্কুলত থলো মই, যেহেতু ৰাতিপুৱাৰ সময় মেমহতে আহি সকলোখিনি ৰেডি কৰি আছে। এয়া ধুনীয়াকৈ ৰেডি হৈ ওলাই আহিছো স্কুললৈ যাব। 9:30 বজাত মাতিছিলে কিন্তু 10টা মান বাজিলে, অকণমান দেৰিকৈ আহিলো। যেহেতু ঠাণ্ডা পৰিছে ভাবিলো মেখেলা চাদৰৰ লগত এনেকুৱা এটা টপে পিন্ধা যাওক, ঠাণ্ডাটো কমকৈ পোৱা যাব। সেয়ে এনেকৈ পিন্ধি লৈছো আৰু গৈ আছো। বেছি দূৰ যিহেতু নহয় 5 মিনিট লাগে। এয়া গৈ আছো। ৰ'দটো দিছে বাৰু, কিন্তু স্কুল যোনখনিত আছে বহুত বেছি ঠাণ্ডা, সেইকাৰণে এনেকৈ পিন্ধি লৈছো দেই। আপোনালোকক দেখাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো। এয়া আমি স্কুল আহি পালো। প্ৰগ্ৰেমবিলাক লাহে লাহে আৰম্ভ হৈছে। যিহেতু প্ৰথমে প্লে গ্ৰুপৰ ল'ৰা ছোৱালীখিনিক দিছে। ল'ৰা ছোৱালী বেছি নহয় প্লে গ্ৰুপৰ আহি আছে, যিহেতু এডমিশ্যন হৈ আছে। যি দুজন আছিলে সেই দুজনকে ধুনীয়া এটা গানত শিকাইছে। এয়া দেখিছেনে মেমে আগত শিকাই দি আছে, হ'লেও চেষ্টা কৰিছে আৰু যে কৰিবলৈ ইমান সৰুতে। এয়া ভাল লাগিলে। তাৰপিছত ডাঙৰ ক্লাছৰ ছোৱালী 2-4জনীক এটা ধুনীয়া গানত নচুৱাইছে। ইমান ধুনীয়াকৈ নাচিছে চাওকচোন। 3-4জনী ইমান ধুনীয়াকৈ মিলাবলৈ চেষ্টা কৰিছে। প্ৰগ্ৰেমবিলাক লাহে লাহে চলি আছে। যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈ। এয়া দেখিছেনে। তাৰপিছত আমাৰ মানাহতৰ পাল আহিলে পি নাৰ্চাৰী। এয়া গোটেইকেইজনে উঠি আহিছে। পি নাৰ্চাৰী গ্ৰুপটোক একেলগে দিছে। এয়া সিহঁতে ধুনীয়াকৈ আহি নিজৰ নিজৰ পজিশ্যনত থিয় দিলে আৰু লগতে এতিয়া নাচটো আৰম্ভ হ'ব। বলকচোন চাওঁ আমি একেলগে। এয়া মানাহতে নাচিবলৈ আৰম্ভ কৰিলে। মানাহতে সান্তা ক্লজৰ যোনটো জিংগল বেল গানটো আছে সেইটো গানতে নাচিছিলে, কিন্তু মই গানটো লগাই দিব নোৱাৰোঁ। গানটো লগাই দিলে কপিৰাইট লাগি যায়। আচলতে মই দুবাৰমান এডিটিং কৰিলোঁ, গানটো লগাও দিছিলোঁ, কিন্তু কপিৰাইট লাগে বাৰ কিয় বা নাজানো। সেইবাবে এইবাৰ মই ভাবিছোঁ কপিৰাইট লাগাৰ কাৰণে ভাবিছোঁ এইবাৰ গানটো নিদিওঁ, এনেকৈয়ে দিওঁ আৰু এনেকৈ আপোনালোকে চাওক আৰু এনজয় কৰক। আচলতে গানটো থাকিলে চাই বেছি ভাল পালেহেঁতেন, কিন্তু দিব নোৱাৰাৰ বাবে দুখিত। এয়া দেখিছেনে, মই গানটো মানে ভিডিঅ'টো গোটেইখিনি স্মৃতি হিচাপে ৰাখিব বিচাৰিছোঁ, সেইকাৰণে মই গোটেইখিনি ভিডিঅ' আপলোড কৰিছোঁ, মই কাটি দিয়া নাই। এয়া দেখিছেনে ইমান ধুনীয়াকৈ নাচিছে আৰু মৰম লাগিছে ন গোটেইকেইজনীকে। ইমান ধুনীয়াকৈ ড্ৰেছটো মিলিছে যে গোটেইকেইজনৰ, সেইকাৰণে বহুত বেছি মৰম লাগিছে। এয়া সিহঁতে নাচি আছে। আগত মেমহতে থিয়া দি আছে বাৰু ক'ৰবাত ভুল হ'বলৈ শিকাই দিবলৈ, কিন্তু আমাৰ মানাক একদম চাওক না পুৰা একদম পুৰা মনত ৰাখি তাই কৰি আছে। তো বহুত বেছি ভাল লাগিছে। এয়া দেখিছেনে ইমান বেছি মৰম লাগিছে সিহঁতক। আৰু এনেও সৰু যে সৰু বাচ্ছাবিলাকো এনেও মৰম লাগিছে। সিহঁতে কি কৰিব পাৰিছে কি কৰিব পৰা নাই সেইটো ডাঙৰ কথা নহয়। মঞ্চত উঠি যে এইখিনি সাহস কৰিছে সেইটোৱে বহুত বেছি ডাঙৰ কথা। বহুত বেছি ভাল লাগিছে আৰু প্ৰাউড ফিল কৰিছোঁ যে তাই ইমান ধুনীয়াকৈ মঞ্চত ইমান সৰুতে উঠি নাচিব পাৰিছে। আৰু লগতেতো আপোনালোকে দেখিছে তাই সকলোখিনি আগবাঢ়ে বুলি মোৰ মেমহতে এনেও কৈয়ে থাকে। তো বহুত বেছি ভাল লাগে, মাক হিচাপে গৌৰৱান্বিত হওঁ আৰু সেইকাৰণে এয়া পুৰা নাচি আছে। শেষ হ'ব আৰু আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাই দিলোঁ। চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। মানাহতৰ ডেন্স কৰা হৈ গ'ল, আপোনালোকক দেখালোঁ। কেনেকুৱা পালে প্লিজ জনাব। আৰু আপোনালোকক অকণমান পৰিৱেশটো দেখাই দিছোঁ। সকলো অভিভাৱকে আছে, ভাল লাগিছে। আৰু নিজৰ নিজৰ ল'ৰা ছোৱালীয়ে যেতিয়া মঞ্চত এনেকৈ নাচ গান কৰি থাকে ভাল লাগে। সকলোৱে বহি চাই আছে, ভালো লাগে। সিহঁত সৰু আছে যিহেতু, ইমান সৰুতে যে সিহঁতে চেষ্টা কৰিছে সেইটো ভাবিলে ভাল লাগে। তাৰপিছত বাৰু প্ৰাইজবিলাক দিবলৈ আৰম্ভ কৰিলে। মানাও প্ৰাইজ পাইছে, আপোনালোকে শুনকচোন তাই কিহত কিহত প্ৰাইজবিলাক পাইছে।
মানাই প্ৰথম প্ৰাইজটোত পালে ৰানিঙত পাইছিলে যেহেতু মই খেলাবিলাক হোৱা গম পোৱা নাছিলোঁ তাই প্ৰাইজটো পোৱা দেখি বহুত বেছি ভাল লাগিছে First prize for pre-nursery class goes to Disani Deka. মানাই আৰ্টতো পালে ফাৰ্ষ্ট পুৰস্কাৰ তো বহুত বেছি ভাল লাগিলে আৰু মাজে মাজে প্ৰগ্ৰেমবিলাক চলি আছে সৰু ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ প্ৰগ্ৰেমখিনি কৰিবলৈ চেষ্টা কৰিছে বহুত বেছি ভাল লাগিছে এয়া দেখিছেনে এয়া এটা গ্ৰুপ মাজে মাজে গ্ৰুপ ডেন্স হৈ আছে আৰু ভাল লাগিছে আচলতে মই মানাহঁতৰ স্কুলৰ ভিতৰখন দেখাই নাছিলোঁ আজি ভিতৰখনো দেখিলোঁ ভাল লাগিছে এয়া দেখিছেনে মানা খেলি আছে ক্লাছৰুমত গৈ Disani Deka of pre-nursery class. Come on, coaches. Encourage our little ones. এইটো পুৰস্কাৰ পোৱা গম পাই মই ইমান বেছি সুখী হৈছিলোঁ কেনেকৈ বুজাম আপোনালোকক এইটো পুৰস্কাৰ আচলতে তাই পালে ক্লাছৰ ভিতৰত বেষ্ট ষ্টুডেণ্টৰ পুৰস্কাৰটো পালে বহুত বেছি ভাল লাগিলে তাৰপিছত এয়া আকৌ এটা গ্ৰুপ ডেন্স আৰম্ভ হৈ গ'ল আচলতে লাহে লাহে ফাংচন শেষ হ'বলৈ হ'ল কাৰণ দেৰিও হ'ল এতিয়া 1মান বাজিলে ফাংচন শেষ হ'ব আৰু এইটো লাষ্ট হয় এইটো চোৱাৰ পিছত আমি আৰু ঘৰলৈ যাম আৰু আহাৰ সময়ত মেমহঁতে সিহঁতক মিঠাই খাব দিলে আৰু লগতে চকলেট দিলে আৰু তাৰপিছত আমি ঘৰলৈ আহিলোঁ এয়া স্কুলৰ পৰা আহি পালোঁ 1মান বাজিলে এনুৱেল ফাংচন আচলতে খতমেই হ'ল যিহেতু সিহঁতে সৰু ল'ৰা ছোৱালী সোনকালে খতম কৰি দিলে বহুত বেছি ভাল লাগিলে গৈ প্ৰথমবাৰ হয় এইবাৰ আছিলে তাইৰ স্কুলৰ আৰু স্কুলত প্ৰথমবাৰতে তাই ক্লাছৰ ভিতৰত বেষ্ট ষ্টুডেণ্টৰ যেতিয়া প্ৰাইজটো পাইছিলে মই সঁচাকৈ কৈছোঁ বুজাব নোৱাৰিম ইমান বেছি ভাল লাগিছিলে পাপাকেও শুনিলে তো পাপাকে শুনিও খুব বেছি ভাল পালে আৰু আপোনালোকে আগলৈ তাইক আশীৰ্বাদ দিব মৰম দিব যাতে তাই এনেকৈ আগুৱাই যাব পাৰে আৰু ভাল মানুহ হিচাপে থিয় দিব পাৰে সেয়া আৰু যিহেতু যিমানখিনি পাৰোঁতো আপোনালোকক দেখালোৱে আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু লগতে ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম বাই বাই এভৰিৱান